এইটো সম্ভৱ নহয় হয়। আমাৰ দেওবাৰে সৰু এটা মানে অনুষ্ঠান এটা আছিল, তাৰ কাৰণে আৰু আমাৰ ঘৰত প্ৰায় বহুত মানুহ আহিয়ে থাকে আৰু কোন ইমান মানুহ মনত ৰখাও টান দিয়কচোন। তাৰপিছত শনিবাৰে তেখেতসকলে প্ৰায় 5জন মান মানুহ মিষ্টাৰে ডেলিভাৰী দিব যাব ওলাইছে। তাৰপিছত 5জন মান মানুহ বাকীখিনিয়ে ফোন কৰি আহিছে আমাক। ফোন নাম্বাৰ আমাৰ যিহেতুকে ইউটিউব চেনেল এটা আছে তাতে দিয়া থাকে। তেওঁলোকে কি কৰিছে, 5জন মান মানুহ অলৰেডি কথা পাতি থাকোতে আৰু 2জন মানুহ আহিছে। আহোঁতে মই তেওঁলোকক সুধিছো আপোনালোকৰ কি আছিল, কৈছে বাইদেউ আপোনাক আৰু দিবাকৰক চাব আহিছো। সেনেকে আমাৰ ছাবস্ক্ৰাইবাৰ আহে। মই ভাবিছো আপোনালোকে 2 মিনিট বহক, আপোনালোকৰ লগত কথা পাতিম। তেখেতসকলে বহা নাই, ঘূৰা ফুৰা কৰি আগলৈকে গৈছে, গৈ পেলাই দানাৰ ওচৰেদিও পাৰ হৈছে। আমাৰ সেইখিনি সময়ত ছাগলীক দানা দিয়াৰ মানে দানা প্ৰস্তুত কৰি আছে, খুৱাইও আছে। মই তাতে থিয় হৈ আছো, মানে কিমান ঔষধ কি দিব লাগে, আমি একে মানে মিনাৰেল মিক্সাৰ কেলছিয়াম এইবিলাক দিওঁ। তাতে কৈ পেলাই মই তেখেতসকলৰ লগত কথা পাতিব আগবাঢ়ি যাওঁতে তেখেতে খুব ততাতৈয়াকে ৰাস্তালৈকে গৈছে। বাকী কেইজনো গৈছে। মই সুধিলো কলৈ যায়, কৈছে হেৰি বাইদেউ তামোল এখন খাই আহো। মই তামোল খাই যদি মই আনি দিম আপোনাক, বহক তামোল খাব। কৈছে নহয় আমি কিবা বেলেগ খাম। মই তেতিয়া ভাবিছো হয়তো স্মোক কৰে বা কিবা সেনেকুৱা খাব, সেনেকুৱা লাজ পাইছে হয়তো ইয়াতে, তেনেকুৱাকে গৈছে। তেখেতসকলে যি গ'ল আৰু উভতি নাহিল। তাৰমানে উভতি নাহিলে। মোৰ সন্দেহ সেই 2জনৰ মানুহৰ ওপৰতে হয়। চিনি নাপাওঁ, ফোন কৰি অহা নাই। আৰু তেখেতসকলে অকলে এইটো কাম কৰিব নোৱাৰে, হয়তো বহুত দিনৰ পৰা অবজাৰভেশ্যন কৰি আছে আমি কেতিয়া ক'ত যায় বা তেখেত কেতিয়া কি যাব। হয়তো ৰবিবাৰৰ অনুষ্ঠানটোৰ কথাও জানে তেওঁলোকে হ'ব বুলি। প্ৰায় 20-25 লাখ টকা মূল্য ছাগলী। আমাৰ এলাখেলা ছাগলী নহয় আমাৰ তাৰমানে। আৰু প্ৰায় 75টামান মৰিল আৰু এতিয়াও পৰি আছে, হয়তো আপোনালোকে দেখিছে। সেইটোৱে মোৰ মতে লাষ্ট হওক আৰু মই সেই বিচাৰিছো। আমি মানে এতিয়া অসম চৰকাৰলৈ এটাই অনুৰোধ, যাতে ফাৰ্মখন আমাক গঢ়িবৰ বাবে কিছু পৰিমাণে হ'লেও আমাক সহায় কৰে। আমি সেই ব্ৰীড বিচাৰি আনি আমি আকৌ গঢ়িম, আমি হাৰি নাযাওঁ, আমি আকৌ উঠিম। যেনেকে গৈছিলো আমি আকৌ, হয়তো আমাক 2 বছৰ পিছ পেলাই দিলে, হয়তো অলপ সময় লাগিব। অসম চৰকাৰে এটা আহ্বান, আমাক যাতে মানে আকৌ মানে কিছু পৰিমাণে হ'লেও সহায় কৰে। আমি এখন লকডাউনৰ পৰা এনে সৰুৰ পৰা আমাৰ ঘৰত ছাগলী আছিল, কিন্তু যেতিয়া লকডাউনত মোৰ চাকৰিটো গ'ল, আমি মোৰ পত্নী, মই, মা দেউতা, এনেকৈ বৌহাত গোটেই মিলি, দাদা, আমাৰ সংঘৰ, আমি গোটেই মিলি এখন ছাগলী ফাৰ্ম কৰিছিলোঁ, মা পদুমী গড ফাৰ্ম। আৰু কম দিনৰ ভিতৰতে সমগ্ৰ অসমে মোক এইখন ফাৰ্ম আঁকোৱালি লৈছিল আৰু খুব ধুনীয়া চলিছিল। আৰু মই পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থানৰ পৰা মই নিজে গৈ খুব ভাল ভাল কোৱালিটিৰ ব্ৰীড কালেক্ট কৰিছিলোঁ। আৰু সেইবোৰক কৰি পেলাই মই এখন ব্ৰিডিং ফাৰ্ম কৰিছিলোঁ অসমত। সৰ্বপ্ৰথম অসমত ব্ৰিডিং ফাৰ্ম খুব কম। মই সেইটো দেখাই দিছিলোঁ যে ব্ৰিডিং ফাৰ্ম কৰি পেলাই, ছাগলী পালন কৰি পেলাইও অসমত স্বাৱলম্বী হ'ব পাৰি। অসম চৰকাৰে কিমানক চাকৰি দিব। ময়ো পঢ়া শুনা ল'ৰা, মোৰ ৱাইফো পঢ়া শুনা। আমি এখন ছাগলী ফাৰ্ম কৰিছিলোঁ আৰু এইখন ফাৰ্ম প্ৰায় 2 বছৰৰ ভিতৰত মোক মানে অসমৰ ভিতৰত জাকত জিলিকা ফাৰ্ম গঢ় দিবলৈ সক্ষম হৈছিলোঁ। আৰু মই অসমৰ যুৱচামক লগত লৈ দেখুৱাই দিছিলোঁ যে ছাগলী পালন কৰি পেলাইও স্বাৱলম্বী হ'ব পাৰি। প্ৰায় মোৰ ফাৰ্মত 220, 200, 250, 125টা ছাগলী থাকেই। আৰু সমগ্ৰ অসমতে মই আলোড়ন সৃষ্টি কৰি দিছিলোঁ আৰু সকলোকে মই ছাগলী ডেলিভাৰী দি আছিলোঁ। আৰু এইটোৱে আজি 3 মাহৰ পৰা খুব ধুনীয়া এটা মানে আঁকোৱালি লৈছিল আৰু দেখাইছোঁ। কোনো নিকৃষ্টকাৰীয়ে এইটো সহ্য কৰিব নোৱাৰিলে আৰু নোৱাৰি কিনে আজি দিবাকৰ কলিতাৰ ফেমিলিক মাৰা নাই, মাৰিছে সমগ্ৰ অসমৰ পালকসকলক শেষ কৰি দিলে। আজি কিমান আশা কৰি মোৰ পৰা ছাগলী লৈ আছিল, তেওঁলোকে মোৰ দানাত পয়জন মিক্স কৰি দিয়ে আৰু মোৰ ছাগলীবোৰ মাৰি পেলায়। প্ৰায় এতিয়ালৈ 75টা ছাগলীৰ মৃত্যু হয়। আৰু ইমান দাম, কোনোবাতো ছাগলীৰ 1,72,000, কোনোবাতো 80,000, কোনোবাতো 70,000, কোনোবাতো 40,000। প্ৰায় মোৰ 20-25 লাখ টকাৰ ছাগলী ধ্বংস কৰিছে। এতিয়া মই নিথৰুৱা পইচা হৈছিল, সেইবোৰ পইচাবোৰ মই চব ছাগলীত লগাইছোঁ। আজি সমগ্ৰ অসমৰ ৰাইজক লৈ মই ছাগলী পালন কৰিছোঁ। কোনে এই নিকৃষ্ট পানীয়ে এইটো কাম কৰিছে, মই ভগৱানৰ ওপৰতে ভাবিছোঁ, যোনে যি কাম কৰিছে সেইটো ভাল কাম কৰা নাই, যে কাম কৰি খাবও নিদিয়ে। আজি মই গম পালোঁ যে ফাৰ্মত লাভ নাই, সেইকাৰণে মানুহে কোম্পানী বা চাকৰি কৰে। কিন্তু মই দেখুৱাই দিছিলোঁ যে ছাগলী পালন কৰি পেলাই স্বাৱলম্বী হ'ব পাৰি। এইখিনিয়ে কৰিছিলোঁ মই। পশু চিকিৎসা বিভাগৰ বহুত ভাল ৰেছপন্স পাইছোঁ। মই মনোজ শইকীয়া ছাৰকো ফোন কৰিছোঁ, নিজে ব্যক্তিগতভাৱে ফোন কৰিছোঁ, কিছু বস্তু ছাৰক ফোন কৰিছোঁ, নীলাম্বৰ ঠাকুৰীয়া ছাৰক ফোন কৰিছোঁ, অখিল ৰঞ্জন মেধি ছাৰক ফোন কৰিছোঁ, অনিল ছাৰক ফোন কৰিছোঁ। তেওঁলোকৰ পৰা 2খন গাড়ী পঠাইছে
তেওঁলোক আহিছে 10-12জনকৈ ডক্তৰ আহিছে। 10-12জনৰ হাতত মই ঠেঙত ধৰি কৈছিলোঁ মোক চুলতান আৰু সম্ৰাটক বাচাই দিয়া। তেওঁলোকে নিজে কৈছে 25 বছৰ অভিজ্ঞতাৰ পৰা আমি এনেকুৱা দেখা নাই যে চেলাইন হাতত থাকিল ছাগলী মৰি গ'ল। যদি ইটি হ'লে এটা বা দুটা মৰিল হয়, বেমাৰ হ'লে এসপ্তাহ লাগিল হয়। প্ৰায় 4 ঘণ্টাৰ ভিতৰত মোৰ 75টা ছাগলী মৰিছিল। মানে যিবোৰ দানা খাইছে চব এটা এটাকে পৰি মৰিছে। ঘটনাটো যোৱাকালি ঘটনাটো ৰবিবাৰে ছাগলীবোৰ মৰিছে। পয়জন কি ধৰণে মিহলাই দিছে কিবা এইটো দানাত কোনোবাই দিলে, হয়তো কোনোবা জধামূৰ্খই কৰিছে। মোৰ উন্নতি দেখা পাই পেলাই জ্বলন হৈছে, বা ঘৰ দুৱাৰ বনাই আছো বা কাম কৰিছো সেইটোক লৈ পেলাই জ্বলন হৈছে। কি কৰিছে, নহয়তো একদম হাই ৰেংকৰ কোনোবা জ্ঞানী গুণী জানি পেলাই মোক মানে পুলি পোখালি উঘালি দিবৰ কাৰণে এই কামটো কৰিছে। দুটাৰ ভিতৰত এটাই কৰিছে, একদম জানে যে মই অসমত ট্ৰেডিং কামটো সম্পূৰ্ণৰূপে টোটেলি বন্ধ কৰি পেলাইছোঁ। টোটেলি ট্ৰেডিং কামটো বন্ধ কৰাইছিলোঁ। মই অসমত জন্ম পোৱা, অসমৰ পৰিৱেশত, অসমৰ মাটি পানী বায়ুৰ লগত মিলা ছাগলী মই সমগ্ৰ অসমত দিবৰ কাৰণে চেষ্টা কৰিছোঁ। এইখিনি কি ঠাই? এইখিনি পছৰীয়া কামৰূপ হয়।